এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ আৰু 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। গহপুৰৰ সমান্তৰালকৈ এবাৰ নতুনকৈ বিহালী সমষ্টিত অন্তৰ্গত হৈছে গমাজান দাণ্ডিগাঁও 10 নং ৱাৰ্ডত এতিয়া নিৰ্বাচনী ৰেলী দেখা গৈছে। সহযোগীয়ে দেখাব অটো ৰিক্সাৰ চিম্বল লৈ ৱাৰ্ড সদস্য পদত পুষ্প দাসৰ সমৰ্থনত এনেদৰে ওলাই আহিছে ৰাইজ, বিহু গাইছে একেলগে। আৰু আমি কথাও পাতিম, কাৰণ এতিয়া কাইলৈ যিহেতু অন্তিমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব আৰু কাইলৈ অন্তিম দিন, সেই আজিৰ দিনটোতো দেখা গৈছে নিৰ্বাচনী ৰেলীৰ বৃহৎ দৃশ্য। প্ৰাৰ্থীগৰাকী আছে, আমি প্ৰাৰ্থীগৰাকীৰ লগতো কথা পাতিম। এয়া অটো ৰিক্সাৰ চিম্বল আৰু অটো ৰিক্সাত উঠি লৈছে প্ৰাৰ্থী পুষ্প দাস, গতিকে আমি তেওঁৰ লগতে কথা পাতিম। নিৰ্বাচনী ৰেলী কিমান মানুহ ওলাইছে বা কেনেকুৱা, কি ক'ব? বহুত দেও ওলাইছে মানুহ, অটো ৰিক্সাত উঠি ভাল পাওঁ, সেইটো কাৰণে ধৰ আমাৰ ৰাইজে অটো ৰিক্সাত উঠি ভাল পায়। কিমান আশাবাদী আপুনি, জয়ী হ'ব নে নহ'ব, কিমান আশাবাদী? আশাবাদী জয় হ'ম, ৰাইজৰ জয় হ'ম। আৰু কি ক'ব আপোনাৰ? বহুত ভোটত জয় হ'ম। বহুত ভোটত জয় হ'ব, যিহেতু 927 গৰাকী ভোটাৰ আছে আপোনালোকৰ, হয় জানো? হয়। গতিকে ৰাইজে কি কয় যেতিয়া আপুনি ৰাইজৰ ওচৰলৈ গৈছে, ৰাইজে কি কয়? ৰাইজে ভোট দিম বুলি সকলোৱে। হয়, এয়া হৈছে ৱাৰ্ড সদস্য পুষ্প দাস। তেওঁ অটো ৰিক্সাত উঠি লৈছে, যিহেতু তেওঁৰ চিম্বলে অটো ৰিক্সা। আৰু মই আৰু মহিলাসকল আছে, তেওঁলোকৰ লগত কথা পাতিম। বাইদেউ, আজি আপোনালোকে নিৰ্বাচনী ৰেলীত অংশ লৈ আছে, কেনেকুৱা লাগিছে? আপোনালোকৰ প্ৰাৰ্থী কোন? 10 নম্বৰ ৱাৰ্ড। আজি নিৰ্বাচনী ৰেলী উলিয়াইছে আপোনালোকে, কি ক'ব? নিৰ্বাচনী ৰেলী আমাৰ প্ৰাৰ্থী আগবাঢ়িব, ভোট দিব, ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। পুষ্প দাসক ভোট দি জয়যুক্ত কৰিবৰ কাৰণে ওলাই আহিছোঁ। আমি পুষ্প দাসক জয়যুক্ত কৰিম বুলি আহিছোঁ। আমি গামোচা বান্ধি আৰু হাতত পতাকা লৈ ওলাই আহিছোঁ, তেওঁক আমি জয়যুক্ত কৰিম বুলি আশা থাকিল তোমালোকৰ। এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এয়া 10 নং ৱাৰ্ডৰ যি পুষ্প দাস অটো ৰিক্সাৰ চিহ্নত তেওঁ উঠিছে, গতিকে তেওঁৰ সমৰ্থনত এনেদৰে ৰাইজ ওলাই আহিছে আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱা, নিৰ্বাচনী ৰেলী কৰা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।